মোৰ কাৰ্যকালত দায়িত্ব লোৱাৰ পিছত প্ৰায় 900 প্ৰতিনিধি এই কাৰ্যনিৰ্বাহকত উপস্থিত থাকিব। মাননীয় ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া বিশেষভাৱে এই কাৰ্যনিৰ্বাহকত উপস্থিত থাকি তেখেতে কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী কৰিব। আমাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়া তেখেতো এই সভাত উপস্থিত থাকি আমাক মাৰ্গদৰ্শন কৰিব। অসমৰ নিৰ্বাচন প্ৰভাৰী ৰাষ্ট্ৰীয় উপসভাপতি সাংসদ বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, অসমৰ নিৰ্বাচনৰ সহ প্ৰভাৰী জম্মু কাশ্মীৰ বিধানসভাৰ বিৰোধী দলৰ দলপতি সুনীল শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'বহি। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক, আমাৰ দলৰ এগৰাকী অন্যতম মুখপত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক সাংসদ ডক্টৰ সম্বিত পাত্ৰ ডাঙৰীয়া আহিব। ইয়াৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পূৰ্ণ সময় এই কাৰ্যনিৰ্বাহকত থাকিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াকে ধৰি আমাৰ অসমৰ ভাৰতীয় জনতা পাৰ্টীক সন্মুখৰ পৰাই যিসকলে নেতৃত্ব দি আছে, একেবাৰে জিলা সভাপতিৰ পৰা আৰম্ভ কৰি ৰাজ্যিক বিষয়ববীয়া, আমাৰ মাননীয় সাংসদ, মাননীয় মন্ত্ৰী, বিধায়ক, বিভিন্ন স্তৰৰ নিৰ্বাচিত প্ৰতিনিধি সকলোৱে এই দুদিনীয়া কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি 2026 চনৰ আমাৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ কাৰণে এক ৰণকৌশল, ৰণনীতি আৰু আগন্তুক আমাৰ কৰ্মসূচী প্ৰস্তুত কৰিব। চাওঁ, মই এটা প্ৰতিবেদন দিব দিছোঁ আমাৰ জিলা প্ৰভাৰী। এই প্ৰতিবেদনটো অহাৰ পিছত আমি আমাৰ দলৰ মজিয়াত এই বিষয়টো আমি আলোচনা কৰিম। আৰু বাংলাদেশতো ইতিমধ্যে অত্যাচাৰ চলিছে। চাওক, গোটেই কথাটো আমি সকলোৱে বহুত ব্যথিত আৰু ক্ষোভিত দুয়োটাই। বাংলাদেশত যিধৰণে সেই দেশৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত ভয়ানক অত্যাচাৰ, আক্ৰমণ চলি আছে, এই ঘটনা শীঘ্ৰে বন্ধ হ'ব লাগে। হিন্দু নিধনযজ্ঞ যিটো বাংলাদেশত চলি আছে তাৰ আমি তীব্ৰ ধিক্কাৰ দিছোঁ, নিন্দা কৰিছোঁ আৰু ইউনিট চৰকাৰক আমি সাৱধান কৰি দিছোঁ। আগন্তুক দিনত ইউনিট চৰকাৰে সংখ্যালঘু হিন্দু, শিখ বা অন্যান্য যিবিলাক ধৰ্মীয় লোক আছে, সংখ্যালঘু ধৰ্মীয় লোক আছে, তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰক, অন্যথা বিশ্বমঞ্চত তেওঁলোক জবাবদিহি হ'ব লাগিব।